নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই পানীলাওৰ সৈতে ৰাজমাহ তৰকাৰী বনাইছিলোঁ, ভাবিলোঁ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ। আহক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মই কেৰাহী গৰম দিছোঁ, তাত মই তেল দিছোঁ আৰু তেলখিনি গৰম হৈ অহাত মই পিঁয়াজ দিছোঁ আৰু এটা জলকীয়া এনেদৰে মই সৰু সৰুকৈ কাটি দিছোঁ। আৰু এতিয়া মই পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু এতিয়া দি দিছোঁ মই বিলাহী এটা মই এনেদৰে দীঘলে দীঘলে কাটি লৈছোঁ। আৰু দিছোঁ মই সোৱাদ অনুযায়ী নিমখ আৰু দিছোঁ প্ৰয়োজন অনুসৰি হালধি। আৰু এতিয়া দিছোঁ মই আদা নহৰু আৰু গুড়ি মছলাৰ বাবে মই অলপ জিৰা গুড়ি আৰু অলপ ধনিয়া গুড়ি দিছোঁ। গুড়ি মছলাখিনি আপোনালোকে নিজৰ পচন্দ মতে বা সোৱাদ অনুসাৰে দিব। যদি বেছি খায় বেছি দিব আৰু যদি কম খায় কম দিব। আৰু এতিয়া এইখিনি ভালকৈ ভাজি ল'ব লাগিব। এইখিনি এতিয়া ভাজি লোৱা হৈ গ'ল। তাৰপিছত দিব লাগিব কাটি ৰখা পানীলাও আৰু আলুখিনি। আৰু আলু আৰু পানীলাওখিনি দিয়াৰ পিছত ঢাকনি মাৰি অলপ সময় ভাজি ল'ব লাগিব। এতিয়া দিছোঁ মই আগতীয়াকৈ বইল কৰি ৰখা ৰাজমাহ। আৰু ৰাজমাহখিনি দিয়াৰ পিছত পানীলাওৰ লগত ভালকৈ মিহলি কৰি ল'ব লাগিব। আৰু মিহলি কৰি লোৱাৰ পিছত এইখিনি ঢাকনি মাৰি অলপ সময় আকৌ ভাজি ল'ব লাগিব। তাৰপিছত এতিয়া পানী দিবলৈ সময় হৈছে, গতিকে মই ডাঙৰ কাপেৰে একাপ পানী দি দিম। আৰু তৰকাৰীখন মই অলপ থপথপীয়া কৰিম। এইখিনি ভালকৈ এবাৰ লৰাই দিছোঁ। তাৰপিছত ঢাকনি লগাই হাই ফ্লেমত উতল আহিবলৈ দিম। 5 মিনিট পিছত এয়া ঢাকনিখন মই খুলি লৈছোঁ। বঢ়িয়াকৈ উতল আহিছে আৰু পানীখিনি শুকাই গৈছে। শেষত ইয়াত এতিয়া মই এটা জলকীয়া দি দিছোঁ আৰু ধনিয়া পাত অলপমান দিছোঁ। এয়া চাওক, পানীলাও আৰু ৰাজমাহ তৰকাৰীখন মোৰ ৰেডি হৈ গ'ল। আৰু আজি যদি মই বনোৱা ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু কাষত থকা বেল আইকনটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। ধন্যবাদ।